মঙলদৈত দুখীয়া নিচলা লোকলৈ কম্বল বিতৰণ প্ৰচুৰ শীতৰ পৰা পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যৰে বছৰটোৰ প্ৰথম আৰু ছ'চাইটিৰ দ্বিতীয়টো কাৰ্যসূচী ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মঙলদৈ শাখাৰ উদ্যোগত কম্বল বিতৰণ আজি ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মঙলদৈস্থিত মুখ্য কাৰ্যালয়ত কোষাধ্যক্ষ জয়ন্ত শৰ্মা ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি অসম ৰাজ্যিক শাখাৰ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা প্ৰমুখ্যে বহুতো আজীৱন সভ্যৰ উপস্থিতিত বিতৰণ কাৰ্যসূচী সফল ৰূপায়ণ কৰে পূৰ্বতেও সমাজৰ পিছপৰা দুখীয়া নিচলা লোকসকলক এনেদৰে কম্বল বিতৰণ কৰি সকাহ প্ৰদান কৰি আহিছে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি। নমস্কাৰ, আজি পুনৰবাৰ আমি ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি দৰং জিলা সমিতিৰ তৰফৰ পৰা প্ৰায় 30 গৰাকী মহিলা পুৰুষক আমি শীতৰ এই শীত নিবাৰণৰ কাৰণে ব্লেংকেট প্ৰদান কৰা হৈছে। আমি এই সুযোগতে আমাৰ যিসকল স্বেচ্ছাসেৱক বা আজীৱন সভ্য সদস্যসকলে আমাৰ চিলেকশ্যন প্ৰক্ৰিয়া কৰি আমাৰ এইখিনি দিয়াত সহায় কৰিছে। গতিকে আমি এই সুযোগতে ভলণ্টিয়াৰ আৰু মেম্বাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছত আমি আৰু 50জনমান মানুহ আমি দিবৰ চেষ্টা কৰিম অতি কম দিনৰ ভিতৰতে। ধন্যবাদ।